ৰাতিৰ গভীৰতাৰ লগে লগে দুখবোৰো যেন গভীৰ হৈ আহে। মাজনিশা উচুপি উচুপি কান্দো। চকুৰ পানীৰে গাৰু তিতি যায়। কিন্তু কোনেও নেদেখে, কোনেও নুবুজে মোৰ চকুৰ পানীৰ মূল্য। সান্তনা দিবলৈও কোনো নাই মোৰ কাষত। দিনটোৰ ব্যস্ততাৰ অন্তত যেতিয়া ৰুমটোৰ ভিতৰত সোমাই শুবলৈ লওঁ, ঘৰৰ মানুহবোৰে মোক অপদস্থ কৰি কোৱা কথাবোৰে বৰকৈ আমনি কৰে। এইকেইদিন সিহঁত ইয়াতেই আছেহি। প্ৰতিটো খোজতে সিহঁতে কৰা ঠাট্টা মস্কৰাই মোৰ অন্তৰত আজি বাৰুকৈ আঘাত সানিছে। মই গাৰুটো সাবটি উচুপিবলৈ ধৰিলোঁ। মা নাকান্দিবা আকৌ, সিহঁতি যি কয় কৈ থাকক দিয়া। তুমি সেইবোৰ ভাবি কান্দি নাথাকিবা। সেই বুলি কৈ আজি প্ৰথমবাৰৰ বাবে মোৰ 7 বছৰীয়া ছোৱালীজনীয়ে তাইৰ সেই সৰু সৰু আঙুলিবোৰে মোৰ চকুৰ পানী মচি দিলে। মই আজি প্ৰথমবাৰৰ বাবে ভাবিবলৈ বাধ্য হ'লোঁ। তাইও মানে তাইৰ জেঠাইহঁতে মোৰ লগত কৰা দুৰ্ব্যৱহাৰ মনে মনে মন কৰি থাকে। তাইও মানে সিহঁতৰ সেই ব্যৱহাৰ ভাল নাপায়। মোৰ ভাবত যতি পেলাই তাই পুনৰ ক'লে, মা, পল দাদা ইমান ভাল। তোমাকচোন পল দাদাৰ ওচৰলৈ একেবাৰে লৈ যাব বিচাৰে। তুমিনো কিয় গুচি নোযোৱা? ইয়াত জেঠাই পেহীহঁতৰ গালি শুনি ৰাতি ৰাতি কান্দি থকাতকৈ পল দাদাৰ ওচৰলৈকেচোন একেবাৰে গুচি যোৱা ভাল। তাইৰ কথাবোৰ মোৰ আজি বৰ আচৰিত যেন লাগিল। মোৰ ছোৱালীজনী সঁচাকৈয়ে ডাঙৰ হ'ল। পৰিয়ালৰ মানুহে তাইক যিমানেই মৰম নকৰক লাগিলে, যিমানেই চকলেট মৰ্টন দি প্ৰলোভন নিদিয়ক কিয়, মাকৰ অপমান, মাকক কৰা অত্যাচাৰ কেতিয়াও ভাল নাপায়। বৰঞ্চ তেনেকুৱা মানুহৰ প্ৰতি অন্তৰত বেয়া ভাৱেহে থিতাপি লয়। মাক সদায় মাকেই, ইয়াৰ স্থান কোনেও ল'ব নোৱাৰে। তাইৰ কথাবোৰে মোক আজি আৱেগিক কৰি তুলিছে। তাইৰ সেই কণমানি হাতখনত এটা চুমা আঁকি দি সজোৰে মই সাবটি ধৰিলোঁ। মোৰ আজিও মনত আছে, মোৰ বিয়াৰ পিছদিনাই মোৰ জাই মোক কোৱা কথাবোৰ। মোৰ জা মানে মোৰ দেৱৰৰ ঘৈণী। তেওঁ মোতকৈ আগতেই বিয়া হৈছিল। যদিও তেওঁ মোৰ দেৱৰৰ ঘৈণী, তথাপিও বয়সত মোতকৈ ডাঙৰ। মোৰ বিয়াৰ পিছদিনাই মোক ঘৰৰ সকলোৰে আগত কৈছিল, মোক কাম বন কৰি সহায় নকৰিলেও হ'ব, মোৰ লগত মিলিজুলি থাকিলেই হ'ল। কিন্তু তেওঁ তেনেকৈ ক'লেও তেওঁৰ লগে লগেই মই সমানেই ঘৰৰ আধা কাম কৰি গৈছিলোঁ। ঘৰৰ কাম বনৰ মাজতেই মই নিজৰ হাত খৰচৰ বাবে মোবাইলৰ জৰিয়তেই কিছুমান কাম কৰিছিলোঁ, যিটোত তেওঁ ঈৰ্ষাত জ্বলি পুৰি মৰিছিল। আনকি মই নথকাৰ সুযোগ লৈ মোৰ বদনাম কৰিছিল আৰু মানুহক কৈছিল, ঘৰৰ বেছিভাগ কাম হেনো তেওঁৱেই কৰে। মোৰ তেতিয়া খুব হাঁহি উঠিছিল। বিয়াৰ পিছদিনা তেওঁ কোৱা কথাষাৰ মনত পৰিছিল, কাম কৰি সহায় কৰি দিব নালাগে, মোৰ লগত মিলিজুলি থাকিলেই হ'ব। তেতিয়া মোৰ চিঞৰি চিঞৰি ক'ব মন গৈছিল, তোমাৰ সমানে সমানে কাম কৰিওচোন মই তোমাক সন্তুষ্ট কৰিব পৰা নাই। একেবাৰে কাম নকৰাকৈ থাকিলে মিলিজুলি থাকিবলৈ তুমি দিবানে? বহুত চতুৰ আছিল তেওঁ। সংসাৰৰ মিছা কথাৰে কেৱল মোক আনৰ আগত কেনেকৈ বেয়া কৰিব পাৰি তাৰ বাহিৰে একো দিশতেই পাৰদৰ্শিতা নাছিল। তেওঁ আৰু তেওঁৰ কথা শুনি মোক ভুল বুজা মানুহবোৰৰ মগজেও ঢুকি নাপাইছিল যে তেওঁলোকে পৰচৰ্চা কৰি থাকোঁতে যিমান সময় লাগিছিল, মই হাত খৰচৰ বাবে কৰা কামবোৰতো কিন্তু সিমান সময় নালাগিছিল। যিয়েই যি নকক লাগিলে, মই মোৰ হাত খৰচৰ বাবে কৰা কামৰ বাবে মই নিজৰ যত্ন ল'বলৈ সময় নাপালেও ঘৰৰ কৰিবলগীয়া সকলো কাম ঠিকমতেই কৰিছিলোঁ। মোৰ কামত কিন্তু মোৰ স্বামীয়ে সদায় ছাপোৰ্ট কৰিছিল। লাহে লাহে দিন বাগৰিল। আমাৰ মাজলৈ মোৰ কন্যা কৃষ্ণা আহিল। কিন্তু ভাগ্যৰ কি বিড়ম্বনা, মোৰ স্বামীৰ অকাল মৃত্যুৱে মোৰ জীৱন আৰু বিষাক্ত কৰি পেলালে। জীৱনত একেবাৰেই অকলশৰীয়া হৈ পৰিলোঁ। স্বামীৰ মৃত্যুৰ সময়ত কৃষ্ণাৰ বয়স মাত্ৰ 3 বছৰহে আছিল। প্ৰথম অৱস্থাত মোৰ জীৱনৰ ভাল বেয়াখিনি খুচৰি ফুৰা মানুহ আছিল কেৱল জা। কিন্তু এতিয়া আৰু বহুত মানুহ ওলাল, যিয়ে মোৰ খোজে প্ৰতি অপৰাধ খুচৰি খুচৰি মোক কেৱল ঠাট্টা মস্কৰা কৰাতে ব্যস্ত থাকে। ঘৰৰ পৰা ওলাই গ'লেও সন্দেহ, ফোনটোত ব্যস্ত থাকিলেও সন্দেহ। তেওঁলোকৰ মন মাথো আৱৰ্জনাৰে ভৰপূৰ। মোৰ স্বামীৰ বাই ভনীবোৰ যেতিয়া ঘৰলৈ আহে, মোৰ জাৰ লগ হৈ ৰুমৰ ভিতৰত মচগুল হয় মোৰ বদনামত।
সেইকেইদিন মই আৰু অকলশৰীয়া হৈ পৰোঁ। এদিন মই মাৰ ঘৰলৈ যাওঁতে এজন ল'ৰাক লগ পাইছিলোঁ। মই যেতিয়া ঘৰলৈ যাওঁ, মই যোৱাৰ খবৰ পালে সি আমাৰ ঘৰলৈ গৈছিল। লাহে লাহে মই মন কৰিবলৈ ল'লোঁ, মোৰ প্ৰতি তাৰ যেন কিছু দুৰ্বলতা আছে। স্বামীবিহীন জীৱন, তাতে পৰিয়ালৰ লোকে কৰা অৱহেলা, এইবোৰে মোক বৰ অকলশৰীয়া কৰি পেলাইছিল। সেইবাবে হয়তো মই আকৃষ্ট হৈ পৰিছিলোঁ তাৰ প্ৰতি। তাৰ নাম আছিল পল। এদিন তাৰ ফালৰ পৰাই মোলৈ প্ৰেমৰ প্ৰস্তাৱ আহিল। কিয় জানো মই তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰিলোঁ যদিও প্ৰত্যাখ্যানো কৰিব নোৱাৰিলোঁ। ফোনৰ যোগেদি আমাৰ মাজত কথা হৈ থাকে। সি মোৰ বহুত যত্ন লয়। আৰু এনে এটা দিন নাই যে সি মোক বিয়া কৰোৱাৰ কথা নুলিয়ায়। প্ৰতিদিনে সি মোক তাৰ পত্নী হিচাপে বিয়া কৰোৱাৰ কথা কয়। মই সমাজ আৰু ছোৱালীজনীৰ কথা দোহাই দি তাৰ কথাৰ পৰা আঁতৰি আহোঁ। আজি যেতিয়া মোক কৃষ্ণাই পলৰ কথা ক'লে, তেতিয়াহে জানিলোঁ তাইও আজিকালি এইবোৰ কথা মন কৰা হৈছে। কিন্তু তাইৰ কোমলীয়া মনটোৱে এতিয়াও বুজিব পৰা হোৱা নাই আমাৰ যে এখন সমাজ আৰু সমাজৰ কিছুমান বান্ধোন আছে, যিবোৰ আমি মানিবলৈ বাধ্য। নিশা 12 বাজিছিল। হঠাৎ মোৰ মোবাইলৰ ৰিংটনটো বাজি উঠিল। ফোনটো ৰিচিভ কৰি কাণত ল'লোঁ। সিফালৰ পৰা ভাহি আহিল পলৰ কণ্ঠস্বৰ। পাহি, মই আজি ইমান ৰাতি তোমালৈ এটা বিশেষ কাৰণতহে ফোন কৰিছোঁ। কাইলৈ ঘৰৰ মানুহে মোলৈ ছোৱালী চাবলৈ যাব। কিন্তু মনে প্ৰাণে মই কেৱল তোমাকহে ভাল পাওঁ। আনকি মই তোমাৰ ছোৱালীজনীকো মোৰ ছোৱালীৰ স্থান দিম বুলি তোমাক কথা দিলোঁ। তুমি মোক আজিয়েই ক'ব লাগিব, মোৰ লগত বিয়া হ'বা নে নোহোৱা। কালিলৈ মাহঁতে ছোৱালী চাবলৈ যোৱাৰ আগতেই মই তোমাৰ কথা ক'ব লাগিব, যদি তুমি সন্মতি দিয়া। নহ'লে বহুত পলম হৈ যাব। একেটা উশাহতেই পলে কথাখিনি কৈ পেলাইছিল। তাৰ কণ্ঠত পোৱা গৈছিল বিষাদৰ উমান। তাৰ কথাখিনি শুনাৰ পিছত মোক তাক হেৰুৱাৰ ভয়ে হেঁচা মাৰি ধৰিছিল আৰু আপোনা আপুনি মুখৰ পৰা ওলাই গৈছিল, মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ পল। মই তোমাক আনৰ হ'বলৈ দিব নোৱাৰোঁ। মই তোমাৰ লগত বিয়া হ'বলৈ সাজু আছোঁ পল। মোৰ কথাত পলে এটি স্বস্তিৰ নিশ্বাস পেলালে।